নাৰায়ণপুৰৰ শিমলুগুৰিত জঘন্য কাণ্ড যুৱতীৰ নগ্ন ভিডিঅ' ভাইৰেল কৰি গ্ৰেপ্তাৰ হ'ল এজন এগৰাকী যুৱকৰ বিৰুদ্ধে যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। এই জঘন্য কাণ্ড সংঘটিত হৈছে নাৰায়ণপুৰৰ শিমলুগুৰি আৰক্ষী চকীৰ অন্তৰ্গত পুলি নাহৰণি গাঁৱৰ বিতুপন বৰা নামৰ যুৱকজনৰ বিৰুদ্ধে একে গাঁৱৰে এগৰাকী যুৱতীৰ অশ্লীল ভিডিঅ' ভাইৰেল কৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখ্য যে ৪-৫ বছৰ পূৰ্বে বিতুপন বৰাৰ ঘৰৰ সমীপৰ এগৰাকী যুৱতীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল। স্নাতক দ্বিতীয় ষাণ্মাসিকৰ ছাত্ৰীগৰাকীক পৰৱৰ্তী সময়ত বিতুপনে শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলোৱাৰ বাবে সম্পৰ্ক ছেদ হৈছিল। উক্ত কাৰ্যত ক্ষুণ্ণ হৈ পৰা যুৱকজনে যুৱতীগৰাকীৰ অশ্লীল ভিডিঅ' আৰু ফটো ভাইৰেল কৰে। উক্ত জঘন্য কাণ্ডৰ পিছতে যুৱতীগৰাকীৰ পিতৃয়ে শিমলুগুৰি আৰক্ষী চকীত যুৱকজনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে। উক্ত এজাহাৰৰ পিছতে যোৱা নিশা যুৱকজনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। যুৱকজনৰ কুকৰ্মই সভ্য সমাজক চৰম লজ্জানত কৰাৰ লগতে সমগ্ৰ অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিতুপন বৰা এগৰাকী প্ৰাক্তন ছাত্ৰকৰ্মী। কি হৈ আছে মই সেইটো একো নাজানিম। মোৰ লগত কি হৈ আছে তোমাক ইয়ালৈ কি কাৰণে আনিলে গম পাইছা নে? একো কথাই মই গম পোৱা নাই এতিয়ালৈকে। কেলে আনিছে গম পোৱা নাই। তোমাৰ ওপৰত যে অভিযোগ এটা আহিছে এগৰাকী তোমাৰ ছোৱালীৰ লগত সেই সম্পৰ্কত মই একোৱেই গম পোৱা নাই এতিয়ালৈ। ছোৱালীজনী চিনি পোৱা নগ'ল? হয়, ছোৱালীজনী মই চিনি পাওঁ। ওচৰৰে নেকি? ছোৱালীজনী ওচৰৰে হয়। প্ৰেমৰ সম্পৰ্ক আছিলে? প্ৰেমৰ সম্পৰ্ক আছিলে আগতে। হয়, এতিয়া নাই নেকি? সম্পৰ্ক এতিয়া নাই। ভিডিঅ'টো কি কাৰণে ভাইৰেল কৰিবলগীয়া হ'ল কোৱাচোন? ভিডিঅ' সম্পৰ্কত মই একো নাজানো আৰু ইমানখিনিয়ে। কোনোবাই ষড়যন্ত্ৰ মোৰ ওপৰত কৰিব পাৰে, কৰিছে অফক'ৰ্ছ। ভিডিঅ'টো তোমাৰ মোবাইলত আছিলে যিহেতু তোমাৰ মোবাইলৰ পৰা তুমিয়ে কৰিছিলা? তেনেকুৱা ধৰণৰ কোনো ভিডিঅ' মই পোৱা নাই এতিয়ালৈ। নাই পোৱা নেকি? নাই পোৱা। যিহেতু এটা কথা সমাজত ওলাই আছে যে পুলিচকো অভিযোগ এটা দিছে এটা ভিডিঅ' ভাইৰেল কৰা বুলি, যিহেতু ছোৱালীগৰাকীয়ে অভিযোগ এটা তোমাৰ ওপৰত দিছে, সেয়েতো সুধিবলগীয়া হৈছে তোমাক। হয়, মোৰ ওপৰত অভিযোগ এটা পৰিছে, কিন্তু সেই সম্পৰ্কত মই একো মানে মোৰ ওপৰত ষড়যন্ত্ৰ হ'ব পাৰে এইটো এটা মই ভাবোঁ। নামটো কি কোৱাচোন? মোৰ নাম বিতুপন। ঘৰ কোন জেগাত বুলি ক'লা? পুলি নাহৰণি। তুমি ছাত্ৰ সংগঠনৰ লগত জড়িত আছিল নাই? ছাত্ৰ সংগঠনৰ লগত জড়িত নাই মই। নাই। বিতুপন কি লিখা তুমি? বৰা লিখা। তুমি পঢ়া শুনা কিমান কৰিলা? গ্ৰেজুৱেশ্যন কৰিলোঁ।